অসমৰ ৰাইজক কৈ আছোঁ, আমাৰ ভাই ভনী আছে, বন্ধুসকল আছে, চাওক এইটো আমাৰ মছজিদ যে ভাঙিছে হিমন্ত মামা, এইটো মছজিদ ভাঙা নাই মামা, এইটো আমাৰ এইটো চাওক মছজিদৰ টুকুৰা, এইটো মছজিদৰ টুকুৰা নহয়, আমাৰ অন্তৰৰ টুকুৰা হয়, এইটো দিলৰ টুকুৰা হয়, আমাৰ মন ভাঙিছে, এইটো মনৰ টুকুৰা হয়। আপুনি ইমান কষ্ট দি আছে মামা মুছলমান মানুহক, আৰু কি ক'ম, আমাৰ অন্তৰটো ভাঙি চুৰমাৰ হৈ গৈছে। আপুনি ঘৰ ভাঙিছে ঠিকেই আছে, মোৰ দুখ লগা নাই, এইটো বনাব পাৰে, মানে এটা মছজিদ বনাবৰ কাৰণে বহুত টাইম লাগে মামা। যিকোনো মামা এটা ঘৰ বনাব হ'লে পটককৈ বনাই দিয়ে, মানে এটা মছজিদ বনাবৰ কাৰণে বহুত কষ্ট লাগে, বহুত সময় লাগে, বহুত মেহনত লাগে, বহুত কষ্ট কৰি পইচা একঠা কৰিব লাগে, তাৰপিছতহে মছজিদটো হয়। বহু বছৰ লাগে মছজিদ বনোৱাৰ কাৰণে। মামা যি কৰিছে আপুনি ভালেই কৰিছে, আমাৰ মুছলমান মানুহৰ অন্তৰ আঘাত দিছে, ইয়াৰ পিছতো মামা আমি বেয়া পোৱা নাই, কি কৰিম, আপুনি যি কৰিছে ভালেই কৰিছে, আৰু কি ক'ম বাৰু, মছজিদ ভাঙিছে, আমাৰ অন্তৰ ভাঙিছে, বহুত কষ্ট হৈছে মামা, যি কৰিছে ভালেই কৰিছে। আমি আৰু আশীৰ্বাদ দিওঁ আপোনাক যে মামা আপুনি আৰু ভালদৰে চলে, ৰাজনীতি ভালদৰে কৰিব পাৰে, ঠিক আছে, আৰু কি ক'ম, যি কৰিছে ভালেই কৰিছে। ইয়াৰ পিছতো আপোনাক মই কৈছোঁ মামা, যি কৰিছে আৰু মামা আগত আৰু এনেকুৱা নকৰিব মামা, বহুত কষ্ট পাই আছে আমাৰ মুছলমান মানুহে, যি কষ্ট কৰি এইবিলাক বনাইছে, আৰু এইটো বনাব গ'লে আৰু বহু বছৰ লাগিব। আপুনি 5 বছৰ 10 বছৰ পিছুৱাই দিছে মামা, 5 বছৰ 10 বছৰ মামা যিমান কৰিছে মানে সেইটো আকৌ আপুনি পিছুৱাই দিছে মামা, কি ক'ম, যি কৈছে ভালেই কৰিছে। ইয়াৰ পিছত আমি আশীৰ্বাদ দিছোঁ মামা, আমি কষ্ট পাইছোঁ, আল্লাহ আপোনাক কষ্ট নিদিয়ে, আপুনি আৰু ভালেৰে ৰাজনীতি কৰিব পাৰে। কোনে ক'ৰ পৰা চাই আছে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, ইমান শ্বেয়াৰ কৰিব যে হিমন্ত মামা ওচৰত গৈ পায় মোৰ ভিডিঅ'টো, আৰু মামাই হয়তো বস্তুটো বুজি পায়। আৰু কোনে ক'ৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাই দিব, ধন্যবাদ।